80,000 দিয়ক গাড়ী লৈ যাওক 80,000 গাড়ী 80,000 টকাত লৈ যাওক সুপাৰ কেডি কোনোবাই যদি বিচাৰি আছে চাব পাৰে ধুনীয়া কণ্ডিচনৰ এখন আল্ট্ৰা T7 আছে 2023 চনৰ গাড়ী হয় গাড়ীখন ভালদৰে মই দেখুৱাই দিছো হোৱাইট কালাৰত আছে গাড়ী সব 14 ফুট লং এখনত ডালা হয় আল্ট্ৰা T7 জাস্ট নতুনকে ডিলাৰত সোমাইছে গাড়ীখন 2 লাখ টকা দিয়ক এখন গাড়ী লৈ যাওক 2 লাখ টকা ডাউন পেমেন্ট দিলে আল্ট্ৰা T7 আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব ফাইনেন্স অল আসাম হৈ যাব না অল আসাম ফাইনান্স হৈ যাব অল আসাম ফাইনেন্স হৈ যাব মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে আল্ট্ৰা T7 লৈ যাব পাৰি খুব ধুনীয়া কণ্ডিচনত এইখন আছে 1.3 কোনোবাই যদি বিচাৰিছে বলেৰো 1.3 এইখন চাব পাৰে গাইস একদম A1 কণ্ডিচনত আছে কন্টাক্ট কৰি ল'ব আপোনালোকে এখন আপোনাৰ পেপাৰ ওকে কৰি নাম ট্ৰান্সফাৰ কৰি 1,80,000 টকা দি আছো এখন গাড়ী একদম কম দামত গাইস সব কোনোবাই যদি ইয়দ্ধা জেনন বিচাৰিছে মাত্ৰ 1,80,000 টকাত এইখন আপোনালোকে পাই আছে 370 ত এইখন গাড়ী দি আছো 24 ৰ গাড়ী 24 গাড়ী হয় বডি ইনক্লুড কৰি নে বডি চডি বনাই দিম আমি বডি বনাই দিব একদম ধুনীয়া প্ৰাইচত আছে গাইস এইখন 24 গাড়ী হয় কোনোবাই যদি কম দামত এসি কত বিচাৰিছে এইখন চাব পাৰে 1 2 3 বহুত কেখন আছে দে স্কিপ নকৰিব দাদাই ধুনীয়াকে ডিটেইলছ খিনি দিব প্ৰথমতে গাড়ীখনৰ কণ্ডিচন দেখুৱাইছো টায়াৰ সব একদম ব্ৰেন্ড নিউ চাইটা টায়াৰ লাগি আছে ব্লু কালাৰত আছে গাড়ী দাদা ডিটেইলছটো জনাই দিব এখন 2022 ৰ হয় নেক্সট আৰু এখন আছে 2020-21 ৰ গাড়ী এখন আমি 5.5 লাখ টকাত দি দিম এখন 5.5 লাখ টকাত ইন্ট্ৰা ভিটাৰ এখন নহয় 4খন 5খন কৈ ষ্টক আছে আমাৰ ইয়াতে হয় 5.5 খন ষ্টক আছে কোনো চিন্তা নাই তো বিভিন্ন ধৰণৰ গাড়ী কালেকশন লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহি গৈছো চাওক যদি আপোনালোকে এখন বাণিজ্যিক বাহন বিচাৰি আছে কম দামত আজি ভিডিঅ'ত আপোনালোকে 1,20,000 1,30,000 এনেকুৱা দামৰ পৰা আপোনালোকে গাড়ী পাই যাব আৰু কিছুমান এনেকুৱা গাড়ী আছে আপোনালোকে 1 লাখৰ ডাউনতো পাব তো বিভিন্ন ধৰণৰ গাড়ী কালেকশন এসি গোল্ড লাগে ইন্ট্ৰা ইয়দ্ধা বলেৰো DI আপোনালোকৰ সৰু গাড়ী লাগে ডাঙৰ গাড়ী লাগে এফালৰ পৰা গোটেই ডিটেইলছ মই দি আছো যেহেতু হোলি তাৰপিছত ৰমজান মাহ ঈদ গোটেইখিনি চলি আছে তো গোটেই অফাৰ এটা ভিডিঅ'তে আপোনালোকক দিম ভিডিঅ'টো কমপ্লিটলি আপোনালোকে চাব স্কিপ নকৰিব আৰু যদি কোনোবাই চেনেলটো নতুনকৈ আহিছে নহয় এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' বিভিন্ন ধৰণৰ গাড়ী কালেকশন আছে প্ৰথমতে ইয়াতে যিখিনি গাড়ী আছে গোডাউনত দেখুৱাই দিছো তাৰপিছত আমি পাৰ্কিংলৈ যাম এতিয়া দাদা আছে মোৰ লগত দাদা আপোনালোকৰ ডিলাৰৰ এড্ৰেছটো এবাৰ কৈ দিব আমাৰ ডিলাৰখন হল গুৱাহাটী বৰাগাঁও আপুনি মানে এপোলো এক্সেল কেয়াৰ হস্পিটাল আছে এটোৰ অপোজিট সাইডত হয় আমাৰ ডিলাৰখন আপুনি বৰপেটা সাইডৰ পৰা আহিলে বৰাগাঁও ওভাৰব্ৰিজখন উঠিব নালাগে আৰু যদি এইফালে খানাপাৰা সাইডৰ পৰা আহে বৰাগাঁও ওভাৰব্ৰিজ পাৰ কৰি লেফট সাইডত ইণ্ডিয়ান অয়েলৰ লগতে আমাৰ ডিলাৰখন আছে আপুনি ফোন কৰিলে হল মই লোকেশন দি দিম বাকি দাদাৰ নাম্বাৰ আছে আপোনালোকে কিবা অসুবিধা হলে কন্টাক্ট কৰিব গাড়ী চাই লওক আমাৰ নিউ ষ্টক আহি আছে আমি সোনকালে দেখুৱাম দে বহুত গাড়ী আছে আমি বেছি দীঘল নকৰো এসি গোল্ড কিমান চনৰ এখন আপোনাৰ আনৰেজিষ্টাৰ্ড হোৱা গাড়ী 2024 ৰ গাড়ী হয় এখন পেট্ৰলৰ হয় টায়াৰ দেখাই দিয়ক ব্ৰেন্ড নিউ হৈ আছে এখন গাড়ী দি আছো আমি 4 লাখ টকা দি আছো এখন গাড়ী 4 লাখ টকা দি কিমান চনৰ এখন 24 ৰ গাড়ী 24 হলে বেছি দেখুৱাই নাথাকো চাবই নালাগে আপোনালোকে গম পাই গৈছে কণ্ডিচন 4 লাখ টকা আস্কিং প্ৰাইস আছে আপোনালোকে আহি যাওক নেক্সট সুপ্ৰা দেখুৱাই নেক্সট আছে 2018 ৰ সুপ্ৰ এখন আপোনাৰ ডিজেলৰ হয় এখন গাড়ী দি আছো 2.5 লাখ টকা দি আছো এখন গাড়ী 2,50,000 এখন গাড়ী দি দিম 2,50,000 এখন সুপ্ৰা আপোনালোকে পাব গাড়ীখন দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিচনত আছে সব কোনোবাই যদি সুপ্ৰা বিচাৰি আছে এখন চাব পাৰে টনটনীয়া কণ্ডিচন নেক্সট মেজিক দেখুৱাইছো ৰেড কালাৰ নেক্সট আছে আপোনাৰ পেসেঞ্জাৰ মেজিক এখন আপোনাৰ ডিজেলৰ হয় 2018-19 ৰ গাড়ী 2.5 লাখ টকা দি আছো এখন গাড়ী 2.5 লাখ টকাত এখন গাড়ী দি দিম 2,50,000 অনলি 2,50,000 টকাত লৈ যাওক মেজিক নেক্সট আৰু এখন এসি গোল্ড আছে এখন ডিজেলৰ হয় এখন আপোনাৰ 22 ৰ গাড়ী হ'ব 21-22 ৰ গাড়ী হ'ব এখন দি আছো 3,40,000 ত দি আছো এখন গাড়ী 340 ত এখন গাড়ী দি ইফালে নেক্সট আছে 2023 ৰ সুপাৰ গাড়ী এখন মাৰুতি হয় পেট্ৰলৰ এখন গাড়ী দি আছো আমি 3,70,000 দি আছো এখন গাড়ী চাওক কোনোবাই যদি সুপাৰ কেৰি বিচাৰিছে একদম সুপাৰ কণ্ডিচনত এখন চাব পাৰে 3,70,000 এখন গাড়ী দি দিম মানে 3.5 মাহত ওলাই যাব বাৰ্গেনিং কৰে
হৈ যাব। চাওক 3.5 লাখ মান দিলে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। ফাইনেন্সত কিমান দিব লাগিব? ফাইনেন্সত 80,000 দিয়ক, গাড়ী লৈ যাওক। 80,000 80,000 গাড়ী ওলাই দিম। 80,000 টকাত লৈ যাওক সুপাৰ কেডি। কোনোবাই যদি বিচাৰি আছে চাব পাৰে। নেক্সট নেক্সটত আছে অটো ভেন। এখন আপোনাৰ 2022 গাড়ী, পেট্ৰল ইঞ্জিনৰ হয়। এখন দি আছো 150 দি আছো এখন গাড়ী। 1.5 লাখ টকাত এখন গাড়ী দি দিম। চাওক একদম ধুনীয়া কণ্ডিশ্যন, ব্লু কালাৰত আছে। কোনোবাই যদি অটো বিচাৰি আছে 1.5 লাখ টকা দিয়ক, লৈ যাওক। ইফালে নেক্সটত আৰু এখন আছে এসি গোল্ড। এখন আপোনাৰ 3,30,000 দিছো এখন গাড়ী। 3,30,000 এখন গাড়ী দি দিম। ওকে। ইফালে নেক্সট আৰু এখন আছে এসি গোল্ড পেট্ৰলৰ এখন 2022 গাড়ী। এখন গাড়ী 3,50,000 দি আছো এখন গাড়ী। 3 লাখ মানে 350 দি আছো এখন গাড়ী। 350 কমে যাব ন? অলপ কমাই দিম। আৰু আপোনাৰ বডি চডি যি আছে এইবিলাক কালাৰ চালাৰ কৰি একদম ধুনীয়াকে বনাই দিয়া যাব। ইফালে নেক্সট আছে জিটো। এখন আপোনাৰ 2.5 লাখ টকাত দি আছো এখন গাড়ী। 2.5 লাখ টকাত এখন গাড়ী দি দিম। 2,50,000 এখন জিটো প্লাস মডেল পাই আছে। চাওক একদম কম দামত দি আছে জিটো প্লাস। কোনোবা যদি বিচাৰি আছে চাই ল'ব। ইফালে আৰু এখন আছে 24ৰ এসি গোল্ড, ডিজেলৰ হয়। চাওক ৰেলিং বনোৱাই নাই, ৰেলিং চেলিং আমি বনাই দিম। বাকি আপোনাৰ 24ৰ গাড়ী। এখন গাড়ীৰ দাম ৰাখিছো আমি 3,70,000 টকা। 370 এখন গাড়ী দি আছো। 24ৰ গাড়ী। 24ৰ গাড়ী হয়। বডি ইনক্লুড কৰিলে? বডি চডি বনাই দিম আমি। বডি বনাই দিব, একদম ধুনীয়া প্ৰাইচত আছে গাইছ। এইখন 24ৰ গাড়ী হয়। কোনোবা যদি কম দামত এসি গোল্ড বিচাৰিছে এইখন চাব পাৰে। 24ৰ গাড়ী। নেক্সটত আছে 22ৰ পেট্ৰল এসি গোল্ড হয় এখন। এখন 3,30,000 যদি কোনোবাই দিয়ে আমি গাড়ীখন দি দিম। মানে 3,30,000 নালাগে, 20,000 দি দিম এখন গাড়ী। 3,20,000 দি দিম। ইফালে নেক্সট আছে এসি গোল্ড ডিজেলৰ এখন 2021ৰ গাড়ী। এখন গাড়ী দি আছো আমি 3,30,000 দি আছো এখন গাড়ী। 3,30,000 টকাত এখন 21ৰ গাড়ী। চাওক গাড়ী ধুনীয়া হৈ আছে। তো নেক্সট আৰু এখন আছে ডিজেলৰ হয়। এখন 21ৰ গাড়ী। এখন দি আছো আমি 2,80,000 দি আছো এখন গাড়ী। কোম্পানী বডি লাগি আছে। কোম্পানী বডি লাগি আছে, একদম ওকে হৈ আছে। মানে 280 এখন গাড়ী দি দিম। অনলি 2,80,000 2,80,000 টকাত এখন এসি গোল্ড লৈ যাওক। নেক্সটত আছে পেসেঞ্জাৰ মেজিক। এখন আপোনাৰ মেজিক এক্সপ্ৰেছ হয়, পেট্ৰলৰ হয়, পেট্ৰল ইঞ্জিনৰ হয়। এখন গাড়ী দি আছো আমি 3,70,000 দি আছো এখন গাড়ী। 3,70,000 মানে 370 দি দিম। 3,70,000 টকাত এখন মেজিক এক্সপ্ৰেছ আপোনালোকে পাই আছে। গাড়ী একদম ধুনীয়া A1 হৈছে। ইফালে আৰু এখন আছে 24ৰ এসি গোল্ড পেট্ৰল ইঞ্জিনৰ হয়। এখন দাম ৰাখিছো 390 আমি। 3,90,000 ৰেলিং চেলিং আপোনাৰ যিখিনি আছে আমি বনাই দিম। আপোনাক বডি চডি সব বনাই দিয়া যাব। সব গাড়ী ধুনীয়া হৈ আছে, বডি বনাই দিব, কন্টাক্ট কৰিব। ইফালে নেক্সটত পেট্ৰল ইঞ্জিনৰ আৰু এখন অটো আছে। এখন আপোনাৰ 2022ৰ গাড়ী। এখন সেম দাম, এখন 140 দি দিম। 1,40,000 এখন গাড়ী দি দিম। সব 1,40,000 1.5 লাখতকে কমত এখন অটো দি আছে, কন্টাক্ট কৰিব। ইফালে এফালে নেক্সট আছে জিটো, মহেন্দ্ৰ জিটো হয় এখন। এখন আপোনাৰ 2023ৰ গাড়ী। এখন দি আছো আমি মানে 3,10,000 দি আছো এখন গাড়ী। 3,10,000 এখন গাড়ী দি দিম। একদম ধুনীয়া কন্ডিশনৰ এখন ইন্ট্ৰা আছে। ইন্ট্ৰা দেখুৱাই দিছো আমি। নেক্সট ইন্ট্ৰা ভিটাৰি বহুত আহে। তো এখন 2021ৰ ইন্ট্ৰা ভিটাৰি। এখন আপোনাৰ দাম ৰাখিছো 4,90,000 টকা। সব 4,90,000 টকা আস্কিং প্ৰাইস হয়। এটো ফাইনাল প্ৰাইস নহয়। গাড়ীখন একদম টিপটপ হৈ আছে। কোনোবাই যদি হোৱাইট কালাৰ V30 বিচাৰিছে এইখন চাব পাৰে। একদম A1 কন্ডিশন গাড়ী হৈ আছে। নেক্সট আমি V30 দেখুৱাইছো। এখন আছে আপোনাৰ 2024ৰ গাড়ী ইন্ট্ৰা ভিটাৰি। এখন আপোনাৰ আমি দাম ৰাখিছো 6.5 লাখ। 6.5 লাখ টকাত 2024ৰ ইন্ট্ৰা ভিটাৰি দেখাই দিয়ক। কন্টেইনাৰ বডি লগোৱা আছে। সব কন্টেইনাৰ বডি লাগি আছে। ইন্ট্ৰা V30 যদি কোনোবাই বিচাৰিছে এইখন চাব পাৰে। কন্টেইনাৰ বডি লাগি আছে। গাড়ী হোৱাইটত একদম ধুনীয়া কন্ডিশন আছে। ইন্ট্ৰা V30 লৈ যাওক। ইফালে নেক্সট এসি গোল্ড আছে 2024ৰ গাড়ী। 370 380 দি আছো এইবিলাক গাড়ী আমি। 370 এখন গাড়ী দি দিম। 3,70,000 3,80,000 এনেকুৱা প্ৰাইসত আপোনালোকে এইখন এসি গোল্ড পাব। নেক্সট আৰু এখন আছে এসি গোল্ড। নেক্সট আৰু এখন আছে এসি গোল্ড ডিজেলৰ হয়। এখন গাড়ী 2,80,000 দি আছো এখন গাড়ী। অনলি 2,80,000 দিয়ক, এখন গাড়ী লৈ যাওক। 2,80,000 টকাত এখন এসি গোল্ড। 2021ৰ ইন্ট্ৰা V10 আছে। 280 দি আছো এখন গাড়ী। 280 2,80,000 এখন গাড়ী দি দিম। এসি গোল্ডৰ দামত V10 দি আছে গাইস। আৰু কি লাগে? ইন্ট্ৰা গাড়ী। নেক্সট V10 এসি গোল্ডৰ দামত পাই আছে। চাওক মাত্ৰ 2,80,000 টকাত ইন্ট্ৰা V10 লৈ যাওক। এবাৰ V30 লাইনআপ স্টার্ট কৰি দিছো। নেক্সট আছে ইন্ট্ৰা V30 1 2 3 বহুত কেইখন আছে দে, স্কিপ নকৰিব। দাদাই ধুনীয়াকে ডিটেইলছ খিনি দিব। প্ৰথমতে গাড়ীখনৰ কন্ডিশন দেখুৱাইছো। টায়াৰ চাওক একদম ব্ৰেন্ড নিউ 4টা টায়াৰ লাগি আছে। ব্লু কালাৰত আছে গাড়ী। দাদা ডিটেইলছটো জনাই দিব। এখন 2022ৰ হয়। এখন গাড়ী আমি দাম ৰাখিছো
5,80,000 টাকা। ওকে 580 এখন গাড়ি দি দিম। 5,80,000 টাকাত এইখন 2022 চনৰ গাড়ী চাব পাৰে। নেক্সট আৰু এখন আছে 2020-21 গাড়ী। এখন আমি 5.5 লাখ টাকাত দি দিম এখন। 5.5 লাখ টাকাত ইন্ট্ৰা V30 এখন নহয় 4খন 5খন কৈ ষ্টক আছে আমাৰ ইয়াতে। হয় 4-5খন ষ্টক আছে, কোনো চিন্তা নাই। এইখন আৰু এখন নেক্সট আৰু এখন আছে 2023 গাড়ী। এখন আপোনাৰ দাম ৰাখিছো 5,70,000 টাকাত দি দিম এখন গাড়ী। 570 তে এখন গাড়ী দি আছে। 5,70,000 টাকাত এইখন V30 লৈ যাব পাৰিব, একদম ধুনীয়া কণ্ডিশ্যন, টিপটপ কণ্ডিশ্যন। তো এবাৰ অশোক লিলেন দেখুৱাইছো, 4 চকীয়া গাড়ী হয়, 4.5 টন পাছিং থকা অশোক লিলেন এখন আছে। আপোনালোকে লাষ্ট ভিডিঅ'টো চাইছিলে চাগে গাড়ীখন, কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰিব দাদা। একদম পানীৰ দামত দিয়ক, এনেকুৱা দামত দিয়ক যাতে গাড়ীখন ওলাই যায়। এখন গাড়ী দি আছো আমি 8,50,000 টাকাতে এখন গাড়ী দি 8.5 লাখ টাকা দি দিম। ডাউন পেমেন্ট কিমান দিলে ওলাই যায়? ডাউন পেমেন্ট 2 লাখ 2.5 লাখ টাকা দিলে এখন গাড়ী লৈ যাব। চাওক 2 লাখ বা 2.5 লাখ টকা দিলে এইখন 4 চকীয়া অশোক লিলেন আপোনালোকে লৈ যাব পাৰিব। যিহেতু গাইজ ডাঙৰ গাড়ী হয়, কোনোবাই এফৰ্ড কৰিব নোৱাৰিব পাৰে, তো আপোনালোকে 2 বা 2.5 লাখ টকা দিলে গাড়ীখন লৈ যাব পাৰিব। তাৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে, মই দেখুৱাই দিছোঁ, একদম A1 কণ্ডিশ্যন। নেক্সট একদম ধুনীয়া কণ্ডিশ্যন এখন আল্ট্ৰা T7 আছে, 2023 চনৰ গাড়ী হয়। গাড়ীখন ভালদৰে মই দেখুৱাই দিছোঁ, হোৱাইট কালাৰত আছে গাড়ী। চাওক 14 ফুট লং এইখনত ডালা হয়, আল্ট্ৰা T7 জাষ্ট নতুনকৈ ডিলাৰত সোমাইছে গাড়ীখন। দাদা ইয়াৰ ডিটেইলছটো ক'ব। এখন আপোনাৰ 2023 গাড়ী হয় আল্ট্ৰা T7। এখন আপোনাৰ দাম ৰাখিছো 8,70,000 টাকা। 8,70,000 টাকাত এখন গাড়ী দি দিম। 2 লাখ টাকা দিয়ক, এখন গাড়ী লৈ যাওক। 2 লাখ টকা ডাউন পেমেন্ট দিলে আল্ট্ৰা T7 আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব। ফাইনেন্স অল আসাম হৈ যাব ন? অল আসাম ফাইনেন্স হৈ যাব। চাওক অল আসাম ফাইনেন্স হৈ যাব। মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে আল্ট্ৰা T7 লৈ যাব পাৰিব। আৰু কেছ পেমেন্ট আপোনালোকে যদি 8,70,000 টকা লৈ আহে, 8,70,000 টকা 8.5 লাখ টাকাত দি দিম এখন গাড়ী। 8.5 8,50,000 টাকাত দি দিম যদি কেছ পেমেন্ট কোনোবাই ল'ব পাৰে। কেছ পেমেন্টত 8,50,000 টকাত লৈ যাওক আল্ট্ৰা T7। একদম ধুনীয়া কণ্ডিশ্যন গাড়ী হয়, মই দেখুৱাই দিছোঁ, 2023 চনৰ গাড়ী। কোনোবা যদি বিচাৰে আছে আল্ট্ৰা T7 হোৱাইটত, এইখন আপোনালোকে চাব পাৰে। ইউডা 4x4 এখন আপোনাৰ 2023 গাড়ী। এখন দাম ৰাখিছো 6,30,000 টাকা। 6,30,000 টাকাত এখন গাড়ী দি দিম। 6,30,000 টকাত ইউডা 4x4 লৈ যাওক। নেক্সটত এখন আপোনাৰ 4 লাখ টাকা দিয়ক, এখন গাড়ী লৈ যাওক। DI 3200 DI 3200 হয়, এখন 14-15 মডেল হ'ব, মানে 4 লাখ টাকাত এখন গাড়ী দি আছো। মাত্ৰ 4 লাখ টকাত 4 লাখ টাকা দি আছো। নেক্সট ইউডা দেখুৱাইছো। নেক্সটত আছে ইউডা, এখন 2022 গাড়ী হয়। এখন গাড়ীৰ দাম ৰাখিছো 6 লাখ টাকা। 6 লাখ টাকাত 2022 গাড়ী দি আছো। ইউডা 1.7 2022 চনৰ ইউডা 1700 মডেল। কোনোবা যদি বিচাৰি আছে 6 লাখ টকা দিয়ক। নেক্সট আছে 2.0 এখন আপোনাৰ 2023 গাড়ী। এখন 7,50,000 টাকাত দি আছো এখন গাড়ী। চাওক 750 দি দিম। 7,50,000 টকাত এখন ইউডা 2.0 লৈ যাওক। হোৱাইটত আছে গাড়ী, কোনোবা যদি বিচাৰি আছে 2.0 ইন্ট্ৰা V50 2022 গাড়ী। এখন গাড়ী আপোনাৰ দাম ৰাখিছো আমি মানে 6,50,000 টাকা। 6.5 লাখ টাকা। ওকে এখন 2019 গাড়ী, মানে 2,30,000 টাকাত এখন গাড়ী দি আছো। 2,30,000 টকাত এখন জিতো। তো নেক্সটত আছে AC জিপ। এখন আপোনাৰ 130 দি আছো এখন গাড়ী। মাত্ৰ 1,30,000 মাত্ৰ 1,30,000 এখন গাড়ী দি দিম। নেক্সট আছে AC গোল্ড, এখন BS4 গাড়ী, 2018-19 গাড়ী হ'ব। 2.5 লাখ টাকাত এখন গাড়ী দি আছো। 2,50,000 টকাত এখন 2,50,000 টাকাত দি আছো। চাওক গাড়ী বহুত আছে গাইজ, বহুত গাড়ী আছে। সোনকালে দেখুৱাই গৈছো আমি। V10 দেখুৱাইছো। V10 আছে আৰু এখন আপোনাৰ 2020-21 গাড়ী হ'ব। এখন দি আছো আমি 2,80,000 90,000 দি আছো এখন গাড়ী। 2,80,000 2,80,000 টাকাত দি আছো এখন গাড়ী। ওকে নেক্সটত বলেৰো এখন আছে 2022 4x4। চাই লওক 4x4 এখন আপোনাৰ মানে পাহাৰত চলাৰ কাৰণে ভাল। এখন মানে মাইলেজও ভাল পায় এখন গাড়ী বহুত। আপোনাৰ এখন গাড়ীৰ দাম ৰাখিছো আমি 6,50,000 টাকা। 6.5 নেক্সটত আছে জিপ এক্সেল, এখন 2018-19 গাড়ী। এখন গাড়ীৰ দাম ৰাখিছো 1.5 লাখ টাকা। ওকে এখন গাড়ী আপোনাৰ 2023 পেছেঞ্জাৰ মেজিক পেট্ৰলৰ হয়। এখন গাড়ী আমি দাম ৰাখিছো মানে 3,70,000 টাকাত এখন গাড়ী 3,70,000 টকা দিয়ক। এইখন হোৱাইট কালাৰ মেজিক এক্সপ্ৰেছ, একদম ধুনীয়া। ধূলি বালি যিবোৰ লাগি আছে সেইবোৰ ইগনৰ কৰক, কিন্তু গাড়ী একদম A1 আছে। বলেৰো দেখুৱাইছো। নেক্সটত বলেৰো 1.3 আছে। এখন 2000 আপোনাৰ 19 গাড়ী। এখন গাড়ী দি আছো আমি 5,80,000 দি আছো এখন গাড়ী। চাওক খুব ধুনীয়া কণ্ডিশ্যনত এইখন আছে 1.3। কোনোবাই যদি বিচাৰিছে বলেৰো 1.3 এইখন চাব পাৰে গাইজ, একদম A1 কণ্ডিশ্যনত আছে। কণ্টেক্ট কৰি ল'ব আপোনালোকে। তো নেক্সটত ইউডা এখন আছে 2018-19 গাড়ী হ'ব। এখন গাড়ী দি আছো আমি মাত্ৰ
4.5 লাখ টাকা দিয়েছো এখন গাড়ি 4.5 450 দিয়েছো এখন গাড়ি নেক্সট 2021 ইউদ্দা পানির দামত দিয়েছো এখন গাড়ি দিয়েছো আমি 5,30,000 দিয়েছো এখন গাড়ি পানির দামত 2021 গাড়ি চাওক 21 য়োদ্ধা 1700 মডেল একদম ধুনীয়া কণ্ডিশ্যন আছে কোনোবাই যদি বিচাৰে আছে নাম্বাৰ চাই লওক কন্টাক্ট কৰি ল'ব গাইছ নেক্সট ইফালে গোল্ড প্লাস 2022 এসি গোল্ড হয় এখন 3,50,000 দিয়েছো এখন গাড়ি ওকে 50,000 না লাগে 40,000 দিয়েছো ওকে 40,000 দিও এখন গাড়ি লৈ যাও এখন আপনার 2,30,000 দিয়েছো এখন গাড়ি 2,30,000 এখন গাড়ি দিয়েছো মেগা এক্সেল নেক্সট 2018 এর গাড়ি এখন আপনার দিয়েছো 2.5 লাখ টাকা দিয়েছো এখন গাড়ি মাত্র 2.5 লাখ টাকা মাত্র 2.5 লাখ টাকা দিয়েছো কন্টেইনার বডি আছে লগত এটু হল মেগা এক্সেল এটু হল এস মেগা এখন আপনার 2017-18 গাড়ি হবো এখন গাড়ির দাম রাখিছো 2,30,000 টাকা 2,30,000 টাকা নেক্সট আছে জিপ এক্সেল 2019 এর গাড়ি এখন গাড়ির দাম রাখিছো 1.5 লাখ টাকা 1.5 লাখ টাকা 1.5 লাখ টাকা জিপ পাবো ইয়োদ্ধা হল আছে ইয়োদ্ধা ডাবল কেবিনৰ যদি কোনবাই বিচাৰি আহে এখন গাড়ি আমি দিম 4,50,000 টাকা দিয়েছো এখন গাড়ি 4,50,000 টাকার এখন ইয়োদ্ধা লৈ যাওক ডাবল কেবিন আছে 21 এর গাড়ি হয় কোনোবাই যদি ডাবল কেবিন ইয়োদ্ধা বিচাৰি আছে কন্টাক্ট কৰিব পাৰে নেক্সট সুপ্র আছে নেক্সট আছে সুপ্র এখন 2022 এর গাড়ি হবো এখন গাড়ির দাম রাখিছো আমি 370 3,70,000 টাকা চাওক 3,70,000 টাকার এইখন সুপ্র লৈ যাওক রেড কালার আছে গাড়ি নেক্সট V30 দেখুৱাইছো নেক্সট আছে V30 22 এর গাড়ি এখন আপনার দাম রাখিছো 5,30,000 টাকা 5,30,000 টাকার এখন V30 আপোনালোকে পাই যাব নেক্সট আছে 2020 এর সুপ্র এখন মিনি ট্রাক হয় এখন গাড়ির দাম রাখিছো আমি 3,30,000 টাকা 3,30,000 টাকার এখন সুপ্র মিনি ট্রাক লৈ যাওক রেড কালার আছে গাড়ি কোনোবাই যদি বিচাৰি আছে সুপ্র হেভি ডিউটি মিনি ট্রাক জি বুলি কয় আপোনালোকে নেক্সট আছে এসসি জিপ BS3 এর গাড়ি হয় 2017-16 গাড়ি হবো হয় এখন গাড়ির দাম রাখিছো আমি 1,20,000 টাকা 1,20,000 120 চাওক মাত্ৰ 1,20,000 টাকার এইখন গাড়ি আপোনালোকে পাব চাওক একদম ধুনীয়া গাড়ি নেক্সট আছে জেনন এখন আপনার পেপার সেপার ওকে করে নাম ট্রান্সফার করে 1,80,000 টাকা দিয়েছো এখন গাড়ি একদম কম দামত গাইছ চাওক কোনোবাই যদি ইয়োদ্ধা জেনন বিচাৰিছে মাত্ৰ 1,80,000 টাকার এইখন আপোনালোকে পাই আছে ইফালে নেক্সট 2.5 লাখ টাকা দিয়েছো এসি গোল্ড এসি গোল্ড 2.5 লাখ 2.5 লাখ টাকাতে এখন গাড়ি দিদি কন্ডিশনটো চাওক খুব ধুনীয়া কন্ডিশন আছে হোয়াইটত আছে গাড়ি মাত্ৰ 2.5 লাখ টাকার এখন গোল্ড আপোনালোকে লৈ যাব পাৰিব ওকে তো নেক্সট আছে জিপ এসি জিপ এখন আমি দিয়েছো 1 লাখ টাকা দিয়েছো এখন গাড়ি 1 লাখ টাকাতে এখন গাড়ি দিয়ে দিম ওকে আৰু এখন আছে সুপার এসমিন 1.5 লাখ টাকা দিয়েছো এখন গাড়ি সুপার এসমিন 1.5 লাখ টাকা দিয়ে দিম মাত্ৰ 1.5 লাখ টাকাত গাড়ি পাব চাওক দেখুৱাই দিছো বহুতৰ কন্টেইনার বডি গাড়ি লাগে মানে কিবা কোম্পানিত চলোৱাৰ কাৰণে কিবা হেৰি মাল চাল টানাৰ কাৰণে চক এসি গোল্ডত কন্টেইনার বডি আছে এখন ডিজেলৰ গাড়ি 2018-19 এর গাড়ি হবো এখন গাড়ি আমি দিয়েছো মাত্র 2,30,000 টাকাতে এখন গাড়ি দিয়ে দিম চাওক মাত্ৰ 2,30,000 টাকার এইখন কন্টেইনার এসি গোল্ড আপোনালোকে লৈ যাব পাৰিব গাড়ি ধুনীয়া হৈ আছে চাব পাৰে সেম আৰু এখন আছে 2,40,000 দিয়েছো এখন গাড়ি এখন 2,40,000 2,40,000 চাওক 2,30,000 2,40,000 এনেকুৱা দামত আপোনালোকে পাব এইবোৰ গাড়ি তিনটা দেখুৱাইছো 2,80,000 টাকা দিয়েছো এখন গাড়ি V10 লৈ যাওক চাওক 2,80,000 টাকার এখন ইন্ট্রা V10 আপোনালোকে পাই আছে ইফালে এসি গোল্ড এখন আছে সেইখন 24 এর গাড়ি সেইখন আপোনাৰ দাম ৰাখিছো 370 বডি সডি বনাই দিম বডি বনাই দিব না বডি সডি বনাই কেনে 370 মানে 3,60,000 টাকা দি দিম না লাগে 70,000 না লাগে 60,000 টাকা দি দিম এখন 2017 লাস্টের গাড়ি হয় বুলেরো 1.7 হয় এখনৰ দাম ৰাখিছো আমি 5,30,000 টাকা 5,30,000 টাকার এইখন বলেরো 1.7 লৈ যাওক কোনোবাই যদি বিচাৰি আছে বলেরো 1.7 কন্টাক্ট কৰিব নাম্বাৰটো আহি আছে আপোনালোকৰ স্ক্ৰিনত নেক্সট আছে এখন 2019 এর গাড়ি এখন ৰাখিছো আমি 5 লাখ টাকা 5 লাখ টাকাতে এখন গাড়ি দি দিম 19 এর 1.3 19 এর গাড়ি হয় দেই চক 2019 এর এখন বলেরো আপোনালোকে ডাইরেক্ট 5 লাখ টাকাত পাই আছে নেক্সট আছে এসি এক্স এখন আপনার 2016-17 এর গাড়ি হবো 1.5 লাখ টাকা দিয়েছো এখন গাড়ি 1.5 লাখ টাকাত পেপার সেপার আপনার নামত করে দিয়ে দেবো সব করে 1.5 লাখ সব করে কিনে 1.5 লাখ টাকা অটোর দামত পাই আছে আপোনালোকে টেম্পুর দামত এখন এসি এক্স লৈ যাওক কোনোবাই যদি এসি এক্স বিচাৰিছে 1.5 লাখ টাকা দি আছে গাড়ি অশোক লেলেনৰ দোস্ত আছে এখন দোস্ত দেখুৱাইছো এখন গাড়ি আপনার দিয়েছো আমি 2,30,000 টাকা দিয়েছো এখন গাড়ি 2,30,000 2,30,000 টাকাতে এখন গাড়ি দিয়ে দিন 2,30,000 টাকার এখন
লৈ যাব পাৰিব। চাওক দেখুৱাই দিছোঁ, অশোক লিলেণ্ডৰ গাড়ী হয়। দোস্ত এখন আপোনাৰ 2017 গাড়ী, এখন গাড়ীৰ দাম ৰাখিছোঁ 2 লাখ টকা। পেচেঞ্জাৰ মেজিক লৈ যাওক 2 লাখ টকাত। আৰু এখন আছে ACX 2020 গাড়ী, এখন গাড়ী আমি দি আছোঁ 2,30,000 টকা দি আছোঁ এখন গাড়ী। 2,30,000 এইখন EX